ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। এটা কথা স্পষ্টকৈ মনত ৰাখিব, সেই বদৰৰ যুদ্ধত ৩১৩ জনক আপোনালোকে একো ডাল কৰিব নোৱাৰিলে। মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা, ইফ ইউ ডোন্ট ন' হু উই আৰ, ৰিড দ্য হিষ্টৰী অফ কাৰবালা। মুখ্যমন্ত্ৰী ডাঙৰীয়া, এটা চিৰসত্য কথা সদায় মনত ৰাখিব, ঘৰটোতকৈ সৰু দুৱাৰখন, দুৱাৰখনতকৈ সৰু সেই দুৱাৰত লগোৱা তলাটো, আৰু সেই তলাতকৈ সৰু কিন্তু চাবিপাত। সেই চাবিপাততে আছে সেই ঘৰখনৰ সুৰক্ষা। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আজি আপুনি ক্ষমতা পাই ক্ষমতাৰ অপব্যৱহাৰ কৰি আছে। আপুনি ক্ষমতা আজি গৈ আপোনাৰ মূৰত ধৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আজি এটা জাতিক টাৰ্গেট কৰি আপুনি মছজিদ ভাঙিছে, মাদ্ৰাছাত তলা লগাইছে। আপুনি বিভিন্ন ধৰণে এটা জাতিক টাৰ্গেট কৰি তুচ্ছ তাচ্ছিল্য হাৰাশাস্তি কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি পাহৰি নাযাব, আজি হয়তো আপোনাৰ ছিকিউৰিটি আছে, অহাকালি নাথাকিবও পাৰে। আজি আপুনি ক্ষমতাত বহি আছে, হয়তো অহাকালি আপুনি বহি নাথাকিবও পাৰে। সময় গতিশীল, সময় ৰখি নাথাকে মামা। এটা কথা স্পষ্টকৈ মনত ৰাখিব, সেই বদৰৰ যুদ্ধত ৩১৩ জনক আপোনালোকে একো ডাল কৰিব নোৱাৰিলে। ইনশাআল্লাহ, আলহামদুলিল্লাহ, এই পৃথিৱীৰ এনেকুৱা এটা জেগা, এনেকুৱা এটা চুক বাকী নাই য'ত আল্লাহৰ বান্দা মুছলমান নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আজি আপুনি ক্ষমতাত বহি যি টি আপুনি মুখেৰে উচ্চাৰণ কৰিছে শোভা নাপায়। আপুনি এজন মুখ্যমন্ত্ৰী, আপুনি হৈছে অসমৰ গাৰ্জিয়ান, আপোনাৰ ব্যৱহাৰেই ভাল নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আশা কৰিছোঁ আপুনি ভালে থাকক। জয় এদিন ইনশাআল্লাহ মুছলমানৰ হ'ব, আৰু সেইদিনা প্ৰতিশোধ আমিও ল'ম ইনশাআল্লাহ। আল্লাহু আকবৰ।